হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ শিৱসাগৰ। আমি 4জন মানুহ স্কুটি লৈ গৈ আছোঁ। এইফালে গীতালি আৰু ভাইটি আৰু মোৰ ফেমিলি। এতিয়া আমি আহি পালোঁ তলাতল ঘৰ। এইফালে গেটটো আছে। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি অলপ পৰিৱেশটো দেখাই দিছোঁ। আৰু মানুহজন এইফালে টিকেট কাটি আছে। ভিতৰলৈ আহি প্ৰথমতে দেখা পাইছোঁ এয়া বৰটোপ। দুটা চাইডত আছে, এটা চাইডত 3টা, এটা চাইডত 2টা ধুনীয়াকৈ ৰখা হৈছে। আৰু এইফালে এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। এইটো চাই চাওকচোন, ধুনীয়াকৈ চাফা কৰিছে। এইবিলাকত ফুল কিবা কিবি ৰুব চাগে। আৰু সেউজীয়া পৰিৱেশটো মই বহুত ভাল পাওঁ। চাওকচোন কিমান ধুনীয়া। সোমাই যোৱা ৰাস্তাটো চাওক। ষ্টেপৰ ওচৰলৈকে ইটাৰে ধুনীয়াকৈ বনোৱা হৈছে। আৰু এইফালে ষ্টেপটো আমি ওপৰলৈ উঠি আহিলোঁ। এতিয়া ওপৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া। আহোম ৰজা দিনৰ ঘৰ। এয়া চাওক কিমান ধুনীয়া চাৰিওফালৰ পৰিৱেশটো। আৰু তলাতল ঘৰ নিৰ্মাণ কৰোঁতে হাঁহৰ কণী, মাটিমাহ, বৰা চাউল, বৰালি মাছ আৰু চূণ এইবোৰে বনাইছিলে বুলি আমি সকলোৱে জানো। তলাতল ঘৰ চাবলৈ ফাৰ্ষ্ট টাইম আহিছোঁ আমি। ক'ত কি আছে ইমান নাজানো, হ'লেও যিমান পাৰি ইমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখনেই আছিল পূজা ঘৰ। ৰজাই ইয়াতে পূজা কৰিছিলে। পৰিয়ালৰ সৈতে ৰজাই এই মন্দিৰতে পূজা কৰিছিল, শিৱ পূজা। এইটো কাৰণে পূজা ঘৰ বুলি জনা যায়। এতিয়া আমি ওপৰৰ পৰা তললৈ আহিলোঁ। আৰু এইফালেও ওলাই যাব পৰা দৰ্জা আছে। এয়া চাওক। আৰু এইফালেও ওলাই যাব পাৰে। এতিয়া মই আগলৈ গৈ থাকোঁ। এইফালে আৰু আগলৈ যাব পাৰে, কিন্তু মই এয়া বাহিৰৰ ছাইডলৈ যাম এতিয়া। এইটো চাওক, এইফালে গছ গছনি আছে। আৰু লাষ্ট এইটো ছাইডলৈ এতিয়া গৈ ভিতৰত সোমালোঁ। ভিতৰত সোমাই এইফালে এনেকৈ চালোঁ, কি আছিল জানো ইয়াতে অকণমান ওখকৈ এটা ছাইড বনাইছে। এনেকুৱা লাগে ৰজা ৰাণীৰ দিনত কাৰোবাৰ শোৱা ৰুমহে আছিলে। এইটো ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ। এইটো তলৰ ছাইডৰ একদম লাষ্টটো ৰুম আছিলে। তাৰ পৰা আমি ওলাই আহি এইফালে আৰু বেলেগ এটা ছাইডলৈ গৈ আছোঁ। আৰু আগলৈ আহিলোঁ আমি। আহি এইফালে শেষ হোৱা যেন লাগে, শেষ নহয়। আৰু ওপৰলৈ যোৱা ৰাস্তা আছে। এইফালে আমি নগ'লোঁ, বহুত আন্ধাৰ আছে। এইফালে চাব পাৰে আপোনালোকে। এয়া চাওক কিমান আন্ধাৰ। এইফালে কি সোমাই যোৱা ৰাস্তা আছিলে নাজানো, আৰু ভয়তে সোমাই নগ'লোঁ। আৰু এয়া চাওক, জ্ঞানীৰ দেউতাক জ্ঞানী গীতালি বাহিৰলৈ ওলাই গ'ল। আকৌ ভিতৰলৈ আমি আহিলোঁ। আহি এইফালে ভিতৰৰ ৰাস্তাইদিয়ে আমি গৈ আছোঁ। এইফালে চাব পাৰে ইমান আন্ধাৰ। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া চাওক ৱালবোৰ কিমান ধুনীয়াকৈ বনাইছিলে। আৰু দৰ্জাই দৰ্জা, ভিতৰলৈ সোমাই গ'লেও দৰ্জা। ক'ৰ পৰা সোমাইছোঁ ক'ৰ পৰা ওলাই যাম তেনেকুৱা লাগে। এইফালে চাওক ইমান ধুনীয়া আছিলে। অলপ দেখাই দিছোঁ আকৌ। এই দুৱাৰখন চাওক অলপ ডাঙৰ আছে। এইফালে এতিয়া আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া যাবলৈ লৈছোঁ। এয়াই আছিল তলাতল ঘৰ। আৰু কোনে কোনে চোৱা নাই চাবলৈ আহক, বহুত ধুনীয়া হয়। ভিডিঅ'ত সকলোখিনি দেখুৱাব নোৱাৰিলোঁ, একদম কম সময়লৈ আহিছোঁ আমি। আৰু অলপ থাকিব মন আছিলে। এটা জেগাতে থাকিলে নহ'ব, আৰু জেগা চাবলৈ আছে। এতিয়া আমি গেট পাৰ হৈ ওলাই আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব।